সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ মাঘ মাহৰ 21 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয়া তিথি, ৰাত্ৰি 1:47 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, ৰাত্ৰি 2:03 চলি থাকিব। আজি যোগ হৈছে অতিগণ্ড যোগ, ৰাত্ৰি 3:05 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:10:47 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:03:31। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ বান্দৰৰ অস্থি হ'ব, বায়ুযোগ, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 6:09 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু কন্যা ৰাশি হ'ব, শুদ্ধ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:35 পৰা 12:58। গতিকে এইখিনি সময়ত পৰালৈ আপোনালোকে কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 1:31 পৰা 3 বজালৈ। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ক'ৰবাত পাৰ্টি নতুবা কিবা সভা অনুষ্ঠানত কোনোবা বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে। আজি আৰ্থিক স্থিতিও আপোনাৰ ভবামতেই সবল হৈ পৰিব, কাৰণ ধন টকা পইচাৰ আগমন আপুনি মনে যেনেকৈ ভাবিছে তেনেধৰণে হৈ পৰিব। কিন্তু কাজিয়া পেচাল মতভেদৰ পৰা অকণমান দূৰত থকাৰ প্ৰয়োজন আছে। হঠাৎ খঙেই হয়তো আপোনাৰ কাজিয়াৰ সূত্ৰপাত কৰিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো শুভ। আপোনাৰ প্ৰেম সম্পৰ্কৰ কথাবোৰ সাৰ্বজনিক হৈ পৰিব পাৰে, নতুবা সকলোৱে হয়তো গম পাব পাৰে। ধন উপাৰ্জনৰ নতুন ক্ষমতাও বাঢ়িব। বিগত দিনত যি পথেৰে আপুনি ধন উপাৰ্জন কৰি আছিল আজি অকণমান বেলেগ পথেৰে আপুনি ধন উপাৰ্জন কৰিব পাৰিব। ব্যক্তিগত কাম বনবোৰতকৈ এওঁলোকে আনৰ কাম নতুবা সামাজিক কাম কৰিবলৈহে বেছি ইচ্ছা প্ৰকাশ কৰা দেখা যাব। আজি আপোনাৰ গোপন প্ৰতিভাবোৰো বিকাশ পাব। বিশেষকৈ যদি আপোনাৰ কিবা গোপন প্ৰতিভা আছে সেই প্ৰতিভাবোৰ আনি আজি আনক দেখুওৱাৰ সুযোগ সুবিধাও আপুনি দিনটোত লাভ কৰিব। ইয়াৰ বাহিৰে ঘৰৰ পৰা বাহিৰত আপুনি যেতিয়াই যাব তেতিয়াই কিন্তু আপোনাৰ সৈতে কোনোবা ঘৰৰ সদস্য লগত যোৱা দেখা যাব। সন্তানৰ পৰাও আনন্দ আজি নিশ্চয় আপুনি লাভ কৰিব। সন্তানে গৌৰৱ আপোনাক দিনটোত অনুভৱ কৰাব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰাও আজি দিনটোৰ শেষৰ সময়খিনি অতি শুভ সময় হিচাপত পৰিগণিত হ'ব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথাবোৰ শিকা দেখা যাব। আজি কথাবোৰ জানিবলৈ শিকিবলৈ আপোনাৰ খুবেই মন যাব। ধাৰ্মিক কাৰ্যত কিছু ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। ধৰ্ম কৰ্মৰ নামত আপোনাৰ আজি কিছু খৰচ থাকিব, কিন্তু মানসিক শান্তি আজি আপুনি নিশ্চয় লাভ কৰিব। মনত বাহিৰা চিন্তা আজি বহু পৰিমাণে কমিব, যিটো কাৰণত মনত শান্তি আজি আপুনি লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে চিন্তাধাৰাসমূহো আজি অকণমান সলনি হ'ব। অইন দিনত যিটো আপুনি কথা ভাবি আছিল, আজি আপোনাৰ চিন্তাধাৰাত কিছু পৰিৱৰ্তন আহিব ধৰিব। ইয়াৰ বাহিৰে আজৰি সময়ত হয়তো আনৰ কিবা কাম কৰি দিবলগীয়াও হৈ পৰিব। আত্মীয় ব্যক্তিৰ সহায় আপুনি আজি দিনটোত লাভ কৰিব। য'তেই নাযাওক কিয় আত্মীয় কুটুম্বৰ সৈতে আপোনাৰ যোগাযোগ থাকিব। জীৱনসংগীয়েও আপোনাক আজি বহু ক্ষেত্ৰত সহায় সহযোগিতা কৰা দেখা যাব। প্ৰিয়জনৰ সমৰ্থন আপুনি নিশ্চয় লাভ কৰিব। ব্যৱসায়ৰ বাবে অৱশ্যে দিনটো সিমান শুভ নহয়, কাৰণ ব্যৱসায়ত মাজে সময়ে হয়তো আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। লগতে কিন্তু ঘৰত সম্পত্তিৰ আগমনৰ আজি পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। নতুন সম্পত্তি আপোনাৰ ঘৰলৈ আজি আহিব ধৰিব। আজি স্বাস্থ্যৰ ফালৰ পৰাও আপোনাৰ দিনটো সুস্থ সবলভাৱেই পাৰ হ'ব। ৰোগ ব্যাধিবোৰ আজি বহু পৰিমাণে কমিব, গতিকে লক্ষ্য কৰিলে প্ৰায় অন্য প্ৰতিটো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন নতুন কামৰ প্ৰতি আকৰ্ষিত হৈ পৰা সেই ব্যক্তিসকলক দেখা যাব। গতিকে নতুন কাম বনৰ প্ৰতিও আপোনাৰ আকৰ্ষণ বাঢ়িব। লগতে য'তেই নাযাওক কিয় আনৰ উপদেশ মানি চলাৰ অকণমান প্ৰয়োজন আছে। বন্ধু বান্ধৱৰ সৈতেও আজি মিত্ৰতা বাঢ়িব। পাৰিবাৰিক ক্ষেত্ৰতো আজি উলহ মালহৰ মাজেৰে দিনটো পাৰ হ'ব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি সঁচা প্ৰেম আপুনি লাভ কৰিব। লগতে ধৰ্মৰ প্ৰতি আস্থা বিশ্বাস আজি বাঢ়িব। গতিকে আধ্যাত্মিক মনোবৃত্তি আপোনাৰ ভিতৰত আজি গঢ়ি উঠিব। লগতে নিজৰ ক্ষমতাবোৰ আনৰ আগত দেখুওৱাৰ আপুনি নতুন নতুন সুযোগ সুবিধাও লাভ কৰিব। দিনটোত আপুনি অৱশ্যে কম সময়ৰ বাবেহে সুবিধাসমূহ লাভ কৰিব। গতিকে আপোনাৰ সন্মুখত যেতিয়া কিবা সুবিধা আহে, আপুনি সোনকালে সেই সুবিধাসমূহ লোৱাৰ চেষ্টা কৰিব। নিশ্চয় সেই সুবিধাসমূহৰ ভাল ফলাফল লাভ কৰিব পাৰিব। আজি আজৰি সময় যদিও আপোনাৰ সিমান নাথাকিব, কিন্তু যিখিনি সময় লাভ কৰিব সেইখিনি সময় আপোনাৰ মোবাইলৰ মাজতে কিছু সময় অতিবাহিত হৈ পৰা দেখা যাব। আজি দিনটোৰ শেষৰ সময়খিনিত অৱশ্যে ব্যস্ততা কিছু বৃদ্ধি দেখা গৈছে, আৰু উৎসৱ পাৰ্বণ নতুবা কিবা প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ কৰিবলগীয়াও হৈ পৰিব। কিন্তু আনৰ সমালোচনা আপুনি সিমান নকৰিব। আনৰ সমালোচনা যিমান কৰিব সিমানেই আজি আপোনাৰ শত্ৰু কিছু বাঢ়িব। গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকিলে বাকী অন্য দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি বিশেষকৈ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব।
কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিৰ ফালৰ পৰা দিনটো সুস্থ সবল হৈ পৰা দেখা যাব। বিগত দিনত চলি থকা বেমাৰ আজাৰৰ পৰাও আজি আপুনি সকাহ লাভ কৰিব। আজি বিভিন্ন ক্ষেত্ৰত আপুনি সুখবৰ লাভ কৰাৰ সম্ভাৱনাও আছে। আত্মবিশ্বাসো আপোনাৰ বাঢ়িব। আত্মবিশ্বাস মনোবল বৃদ্ধিৰো আজি পূৰ্ণ যোগ দেখা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে আনৰ উপদেশত কিবা কাম কৰিবলগীয়াও হৈ পৰিব। অনুভৱী ব্যক্তিৰ উপদেশ লোৱাটো আপোনাৰ বাবে আজি কিছু লাভদায়ক হ'ব। গতিকে যি ব্যক্তি অনুভৱী, সেই অনুভৱী ব্যক্তিৰ আপুনি সমৰ্থন লাভ কৰিলে নিশ্চয় শুভ ফল লাভ কৰিব। আজি শিশুৰ সৈতে কিছু সময় পাৰ হ'ব। ঘৰত যদি কোনোবা শিশু আছে, সেই শিশুৱে অকণমান আপোনাক দিনটোত আমনিও কৰিব পাৰে। আপোনাৰ কিন্তু মান সন্মানত মাজে সময়ে কোনোবাই আঘাত দিব বিচাৰিব পাৰে। গতিকে গোপন শত্ৰুৰ পৰা কিছু সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। অৱশ্যে নতুন নতুন কামৰ প্ৰতি আপোনাৰ আগ্ৰহ খুবেই বাঢ়িব। পুৰণা কাম বাদ দি তেওঁলোকে নতুন কামৰ পিনে কিছু আকৰ্ষিত হৈ পৰা দেখা যাব। আৰু য'ৰ পৰা খুব সোনকালে ধন আহে, সেই সোনকালে ধন অহা কাৰ্য তেওঁলোকে অংশগ্ৰহণ কৰিব বিচৰাও দেখা যাব। আজি যাত্ৰা ভ্ৰমণৰ পূৰ্ণ যোগ আছে। সৰু সুৰা হ'লেও আপুনি দিনটোত যাত্ৰা কৰিব লাগিব। মনোৰঞ্জনৰ ক্ষেত্ৰত আপোনাৰ আজি সময় পাৰ হ'ব। গতিকে চিনেমা চোৱা, ক'ৰবাত ঘূৰিব ফুৰিব যোৱা, এনেধৰণৰ ক্ষেত্ৰত আজি আপোনাৰ সময় পাৰ হোৱাৰ সম্ভাৱনা আছে। আজি প্ৰিয়জনে আপোনাক বহু ক্ষেত্ৰত সন্মান কৰাও পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত আজি আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল আজি অকণমান আশাবাদী হৈ থকা দেখা যাব। যিকোনো কথাত আনৰ ওপৰত আশা ভৰসা কৰাও দেখা যাব। আজি আত্মবিশ্বাস কিন্তু আপোনাৰ দিনটোত বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। যিমান পাৰে মনৰ পৰা নকাৰাত্মক চিন্তাবোৰ দূৰ কৰিব চেষ্টা কৰক, তেতিয়া দেখিব আপোনাৰ দিনটো অনায়াসে সুন্দৰ হৈ পৰা দেখা যাব। আজি ধনৰ কিছু প্ৰয়োজনীয়তা আহিব। বিগত দিনত হয়তো আপুনি নভবা নিচিন্তাকৈ ধন খৰচ কৰিছিল। আজি ধনৰ কিছু প্ৰয়োজনীয়তা আহি পৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপুনি পৰিয়ালৰ যথেষ্ট গুৰুত্ব ৰাখিব লাগিব। পৰিয়ালৰ দায়িত্ব আজি পালন কৰিবলগীয়া হৈ পৰিব। কিন্তু কঠিন কামসমূহো আজি আপোনাৰ সহজ সৰল যেন অনুভৱ হোৱা দেখা যাব। আনে কৰিব নোৱাৰা কিছু কঠিন কামো আপোনাৰ আজি সহজ যেন অনুভৱ হ'ব। আপোনাৰ বুদ্ধিমত্তাও আজি কিছু তীক্ষ্ণ হৈ পৰিব। বিশেষকৈ নিজৰ বুদ্ধিৰে আপুনি আজি যিকোনো কামত আগভাগ লোৱাও দেখা যাব আৰু বুদ্ধিৰ প্ৰয়োগ কৰি এওঁলোকে দিনটোত কামসমূহ সহজ কৰি তোলা দেখা যাব। লগতে কোনোবা গুৰুতুল্য ব্যক্তি, বিশেষকৈ জ্যেষ্ঠ ব্যক্তিৰ পৰা আজি উপদেশ দিনটোত লাভ কৰিব। লক্ষ্য কৰিলে দিনটোৰ প্ৰায় প্ৰতিটো সময় আপোনাৰ বাবে আজি স্মৰণীয় হৈ ৰ'ব। অৰ্থাৎ আজি দিনটো আপুনি এক বিশেষ দিন হিচাপত মনত ৰাখিবলগীয়াও হৈ পৰিব। বাকী কিন্তু আপোনাৰ সকলো দিশৰ ফালৰ পৰা দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি ভাল ভাল কথা জানিব আৰু শিকিব বিচৰা দেখা যাব। ব্যৱসায় বাণিজ্যতো আজি লাভৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে যিসকল ব্যৱসায়ী, তেওঁলোকৰ মনত আজি আনন্দৰ কিছু উদ্ভৱ হ'ব।
জীৱন সংগীয়ে আপোনাক কিছু বহু দিনৰ পৰা ক'বলগীয়া কথা আজি খুলি কোৱাও দেখা যাব। প্ৰিয়জনৰ সমৰ্থন আপুনি গোটেই দিনটোত লাভ কৰিব। বন্ধু বান্ধৱৰ সৈতে আজি দিনটোৰ কিছু অধিক সময় পাৰ হ'ব। লগতে নতুন প্ৰেমৰ সম্পৰ্ক কাৰোবাৰ সৈতে গঢ়ি উঠিব পাৰে। আজি হঠাৎ ক'ৰবাত যাবলগীয়াও হৈ পৰিব, গতিকে হঠাৎ আকস্মিক যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে সন্ধিয়াৰ ভাগত হয়তো কোনোবা ক্ষেত্ৰত কিবা ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। লগতে নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি, কি কৰিলে নিজক ধুনীয়া দেখি, সেই বিষয়ে তেওঁলোকে কিছু আজি বেছি গুৰুত্ব দিয়াও পৰিলক্ষিত হ'ব। ধনতকৈ এই ৰাশিৰ ব্যক্তিসকলে মান সন্মানক বেছি প্ৰাধান্য দিয়াও দেখা গৈছে আজিৰ দিনটোত। লগতে বিদ্যাৰ্থীসকলৰো আজি পঢ়াত মনোৰঞ্জনৰ যোগ দেখা গৈছে। যিখিনি পঢ়িব খুব আনন্দ ফূৰ্তি কৰি পঢ়া শুনা কৰাও পৰিলক্ষিত হ'ব। আজি মাতৃৰ মৰম চেনেহ আপুনি দিনটোত নিশ্চয় লাভ কৰিব। মাতৃৰ সমৰ্থন আৰু মৰম চেনেহ আজি দিনটোত লাভ কৰিব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক সমস্যাবোৰ আজি সমাধান হ'ব। গতিকে বিগত দিনত যদি ধনৰ সমস্যা চলি আছিল, আজি সেই সমস্যাবোৰ বহু পৰিমাণে কম হ'ব। কিন্তু খোৱা লোৱাত অকণমান গুৰুত্ব ৰাখিব। প্ৰয়োজনতকৈ বেছি খোৱা লোৱা কৰিলে স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। আজি আকস্মিক ক'ৰবাৰ পৰা ধন আগমনৰো দিনটোৰ শেষৰ ভাগত অৱশ্যে সম্ভাৱনা আছে। গতিকে ৰাতিপুৱাৰ ভাগত ধন সিমান নাহিলেও দিনটোৰ শেষৰ ভাগত আপোনাৰ ধনৰ আগমন হ'ব। আজি প্ৰতিদিনে কৰি থকা কাম বাদ দি কিবা নতুন কামত তেওঁলোকে আগভাগ লোৱা দেখা যাব। লগতে ঘূৰা ফুৰাৰ যদি ক'ৰবাত পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাসমূহ আপুনি ভবামতেই হৈ উঠিব। আজি কোনোবাই মনৰ পৰা আপোনাক প্ৰশংসা কৰা দেখা যাব। কৰ্মক্ষেত্ৰতো আপুনি ভাল ফল নিশ্চয় লাভ কৰিব। কৰ্মক্ষেত্ৰত আপুনি নিজৰ টেকনিক ব্যৱহাৰ কৰি নতুবা নিজৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰি কৰা কামে আজি আপোনাক প্ৰশংসা দিয়াও দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে সময়তকৈ আজি সোনকালে কাম বনবোৰ সম্পূৰ্ণ কৰি তোলা পৰিলক্ষিত হ'ব। বাকী বিদ্যাৰ্থীসকলৰো আজি পঢ়া শুনাত কিছু মনোবল আৰু সাহস বৃদ্ধিৰ পূৰ্ণ যোগ পৰিলক্ষিত হৈছে। যিসকল বিদ্যাৰ্থী তেওঁলোকৰ সাহস পঢ়া শুনাত আজি বৃদ্ধি পাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি অনায়াসে ধন উপাৰ্জন কৰিব পাৰিব। হাতত ধন আজি আপোনাৰ কিছু সঞ্চয় হোৱাও দেখা যাব। আজি কিন্তু মনত বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব। বাহিৰা চিন্তাই অকণমান মনত কিছু চঞ্চলতা আনিব পাৰে। গতিকে নিজৰ মানসিক স্থিতি আপুনি সবল ৰখাৰ চেষ্টা কৰক। আজি সামূহিক কাম আপুনি কৰিবলগীয়াও হৈ পৰিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নতুন নতুন বন্ধু বান্ধৱৰ সৈতে আজি যোগাযোগত আহিব। পুৰণা বন্ধুক এওঁলোকে সিমান প্ৰাধান্য নিদি নতুন বন্ধুৰ সৈতে সম্পৰ্ক গঢ়া পৰিলক্ষিত হ'ব। প্ৰিয়জনৰ আজি অৱশ্যে কিছু ব্যক্তিগত ক্ষেত্ৰত পৰিৱৰ্তন আহিব। প্ৰিয়জনৰ আজি ভাল খবৰো আপুনি শুনিবলৈ হয়তো পাব পাৰে। এই ৰাশিৰ ব্যক্তিসকল অৱশ্যে আজি খুব শান্ত ব্যক্তিত্বৰ অধিকাৰী হৈ পৰিব, কাৰণ খং ৰাগো সিমান এওঁলোকৰ
নাথাকে খুব শান্ত শিষ্ট ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আহি পৰিব। ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি হঠাৎ আকস্মিক লাভৰ যোগ ব্যৱসায়ত দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছে, হোৱা নাছিল আপোনাৰ সেই কাম বনবোৰ, আজি কিন্তু তেনে কামতো অগ্ৰগতিৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ঘৰত কোনোবা শিশুৱে অকণমান আমনি আপোনাক কৰিব। ঘৰত যদি তেনে কোনো কনিষ্ঠ ব্যক্তি আছে তেওঁলোকে আপোনাক কিছু আমনি কৰিব। বিদ্যাৰ্থীসকলৰ আজি ঘৰৰ সদস্যসকলৰ কথামতে পঢ়া শুনা কৰিবলগীয়া হৈ পৰিব। বাকী লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব ঘিউবৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সহায় নতুবা উপদেশ প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনাৰ মনত মনোবল, সাহস, উৎসাহ এইবোৰ আজি বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যত এই ৰাশিৰ ব্যক্তিসকলে ধন কিছু খৰচ কৰিবলগীয়া হৈ পৰিব। লগতে সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব ধুনীয়া সময়, কাৰণ সন্ধিয়াৰ সময়খিনিত আপুনি মানসিক শান্তিও লাভ কৰিব। কোনোবা মনে মিলা ব্যক্তি আজি সন্ধিয়াৰ সময়ত লগ পাব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজিৰ দিনটো শুভ হিচাপেই অতিবাহিত হ'ব। আজি কিন্তু আপোনাৰ গোপন প্ৰতিভাবোৰ বিকাশ পাব। আৰু এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে অকলে কাম কৰাৰ বিপৰীতে আজি আনৰ সৈতে লগ হৈ কাম বন কৰাতহে বেছি প্ৰাধান্য দিয়া পৰিলক্ষিত হ'ব। সামাজিক আৰু ধাৰ্মিক তেনেধৰণৰ কাৰ্যকলাপতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হৈ পৰিব। আজি জীৱনসংগীয়ে আপোনাক কিছু খৰচ কৰোৱা অৱশ্যে পৰিলক্ষিত হ'ব। লগতে ভৱিষ্যতে কি হ'ব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ চিন্তাবোৰ আপোনাৰ মনত আহি থাকিব। বিশেষকৈ ভৱিষ্যতৰ খুব বেছিকৈ চিন্তা কৰা এওঁলোকে পৰিলক্ষিত হ'ব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ পঢ়াৰ নামত আজি কিছু খৰচ হ'ব পাৰে। বাকী কিন্তু আজি মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনাও পৰিলক্ষিত হৈছে। গতিকে মনত ভাবি থকা কথা, ভাবি থকা কাম বনবোৰো আজি আপোনাৰ হৈ উঠিব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত যিহেতু দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰত উভতি আহিবলগীয়াও হ'ব পাৰে। কিন্তু মন পচন্দৰ কাম কৰাৰ সুযোগ সুবিধা লাভ কৰিব। যিটো আপুনি মনে ভাল পায় সেইটোৱে আপোনাৰ দিনটোত হৈ উঠা দেখা যাব। আজি অচিনাকি ব্যক্তিৰ সহায় নতুবা উপদেশত যদি ক'ৰবাত ধন ইনভেষ্টো কৰে, সঞ্চয়ো কৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ লাভৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। আকস্মিক লাভ আজি হৈ পৰিব। জীৱনসংগীৰ অকণমান স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ প্ৰয়োজন আছে। আজি নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে দিনটো অতি শুভ দিন, কাৰণ নতুন পৰিকল্পনাত আপোনাৰ আজি কিছু লাভদায়ক হৈ পৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে ভাবি চিন্তিহে কাম বনবোৰ কৰা দেখা যাব। যিকোনো কামতে এওঁলোকে প্ৰথমতে সেই কামৰ বিষয়ে চিন্তা কৰিহে আগবঢ়া পৰিলক্ষিত হ'ব। সৰু সৰু কথাতে ৰাশিৰ ব্যক্তিসকলে গুৰুত্ব দিয়াও দেখা যাব। গতিকে বৰ ডাঙৰ কামত তেওঁলোকে হাত নিদি সৰু সৰু কামতহে বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। অকণমান বেছি কথা বতৰা ক'বলগীয়াও হ'ব পাৰে। আজৰি সময়ত তেওঁলোকে কোনোবা
ব্যক্তিৰ সৈতে হাঁহি ধেমালি কথা বতৰাৰ মাজেৰে দিনটো পাৰ কৰা দেখা যাব। অৱশ্যে যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ সম্পৰ্কত কোনোবা তৃতীয় পক্ষৰ ব্যক্তিৰ আগমন হ'ব পাৰে, গতিকে অকণমান সতৰ্ক থাকিব। লগতে বিদ্যাৰ্থীসকলৰ আজি শিক্ষাগুৰুৰ মৰম চেনেহ প্ৰাপ্তিৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি কিন্তু সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা লাভ কৰিব। গতিকে লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক বলাবলো বৃদ্ধি পাব। মনোবল, সাহস এইবোৰো এওঁলোকৰ বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আজি হঠাৎ আকস্মিক সুবিধাও আপোনাৰ সন্মুখত আহিব, গতিকে সেই সুবিধাসমূহ আপুনি সোনকালে ল'বৰ চেষ্টা কৰিলে নিশ্চয় উপকৃত হ'ব পাৰিব। আজি অচিনাকি ব্যক্তিৰ সৈতে আৰ্থিক লেনদেন নকৰিব, লেনদেন কৰিলে ক্ষতি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত আপোনাৰ প্ৰয়োজনীয়তা আহি পৰিব, কাৰণ আপুনি ঘৰত নহ'লে হয়তো কিবা কাম আধৰুৱা হৈও ৰ'ব পাৰে। লগতে আপোনাৰ মনৰ কথা শুনিবলৈ কোনোবা ব্যক্তি আপোনাৰ ওচৰলৈ অহাও দেখা যাব, অৰ্থাৎ সুখ দুখৰ কথা আপুনি আনৰ সৈতে শ্বেয়াৰ কৰিবলৈ আজি কোনোবা ব্যক্তিক লগ পাব। জীৱনসংগীয়েও আপোনাক আজি সমৰ্থন কৰিব। লগতে নতুন পৰিকল্পনাই আপোনাৰ মন আকৰ্ষিত কৰিব। পুৰণা কাম বনবোৰ বাদ দি এওঁলোকে নতুন কামত আগবাঢ়ি যোৱা দেখা যাব। আজি ক্ৰয় বিক্ৰয়ৰো সম্ভাৱনা পৰিলক্ষিত হৈছে। আপোনাৰ হাতলৈ কিছু ধন আহিব, কিছু ধন খৰচ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। লগতে ঘূৰা ফুৰা কৰিবলৈ মন যাব, বিশেষকৈ চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈ, মনোৰঞ্জনৰ ক্ষেত্ৰত আপোনাৰ সময় পাৰ কৰিবলৈ কিছু আজি ইচ্ছা যাব। ইয়াৰ বাহিৰে এবাৰ যেতিয়া কিবা এটা কৰিম বুলি ভাবে সেইটো অৱশ্যে কৰিহে এৰা দেখা যাব। দৃঢ় সংকল্প এওঁলোকৰ মনত আজি আহি পৰিব। গতিকে লক্ষ্য কৰিলে প্ৰায় অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয় ব্যক্তিত্বই সমাজত লোকপ্ৰিয়তা লাভ কৰা দেখা যাব। আপুনি অতি সহজতে অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। লগতে আৰ্থিকভাৱে যদি বিগত দিনত আপোনাৰ ধনৰ অনাটন হৈ আছিল, আজি অকণমান সেই অভাৱ অনাটনবোৰ কম হ'ব, কাৰণ হাতত কিছু ধনৰ আগমন হোৱাও পৰিলক্ষিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আপুনি বিশেষ গুৰুত্ব ৰাখিব লাগিব। ঘৰৰ সকলোৰে দায়িত্ব আপুনি আজি পালন কৰিবলগীয়া হৈ পৰিব। কিন্তু আজি কিবা কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি হয়তো প্ৰিয়জনৰ কাম কৰি দিবলৈ আপুনি সময়ত সমৰ্থন নহ'ব পাৰে, যিবাবে প্ৰিয়জনে অকণমান আপোনাক খং নতুবা অভিমান কৰিব পাৰে। লগতে আজি ছেমিনাৰ হওক নতুবা অন্য ক'ৰবাৰ পৰা হওক নতুন নতুন কথা শিকিব পাৰিব। নতুন কথা জনাৰ শিকাৰ আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। কৰ্মৰ পৰা সোনকালে ঘৰত উভতি আহি এই ৰাশি ব্যক্তিসকলে মন পচন্দৰ কাম বন কৰাও পৰিলক্ষিত হ'ব। আজি অৱশ্যে মানসিক শান্তি আপুনি লাভ কৰিব। বিগত দিনত যদি আপোনাৰ মনত কিবা বাহিৰা চিন্তা চলি আছিল, আজি সেই চিন্তাবোৰ বহু পৰিমাণে কমিব। গতিকে আপোনাৰ মনত
শান্তি, মানসিক কিছু সুখ আপুনি আজি লাভ কৰিব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰাও দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।